নমস্কাৰ অডিঅ' বুকৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই ৰূপম চেতিয়াই আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰীটেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্নজনৰ কণ্ঠত এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছো ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ এখনি উপন্যাস শেষ প্ৰহৰৰ খেলা আহকচোন শুনো শেষ প্ৰহৰৰ খেলা 1 মই আজি সোনকালে যাব লাগিব আভা বিশ্বজিতে ক'লে সোনকালে কিয় তুমি আজি নিশা ভাত খাইহে যাব পাৰিবা আভাই ক'লে মাৰিব খুজিছা চম্পকতে মোক খুদাই নেৰিব কিয় চম্পকতৰ লগত আকৌ কি কথা আছে আভাই কৌতূহলেৰে সুধিলে তোমাৰ লগত মোৰ বিবাহৰ দিন ফিক্স কৰাৰ কাৰণে মোৰ সন্মানাৰ্থে আজি নিশা 8 বজাত চম্পকৰ ঘৰত এটা পাৰ্টি আছে বিশ্বজিতে উত্তৰ দিলে তুমি মিছা কোৱা নাইতো আভাই হাঁহি সুধিলে মিছা মই কিয় ক'ম আভা আৰু বিশ্বজিতৰ প্ৰেম বহুদিনীয়া পুৰণি আভাই এইবাৰ বিএ ফাইনেল দিব বিশ্বজিতে এমএ পাছ কৰি ব্যৱসায়ত নামিছে আভা হাইস্কুলত পঢ়ি থকা সময়তে বিশ্বজিতৰ প্ৰেমত পৰিছিল বিশ্বজিতৰ বন্ধু চম্পক সুভাষ নয়নহঁতে বিশ্বজিতক জোকায় হেৰো এইদৰে লীলা খেলা কৰিয়ে জীৱন কটাবিনে বিয়া কৰাই নেপেলাও কিয় আমাৰে দেখি দেখি আমনি লাগিছে আচলতে আভাৰ দেউতাকক ক'বলৈ তাৰ সাহসেই নাই নয়নে কৈছিল খকুৱাই পাত কাটোতেই যাব নিখকুৱাই মাটিতে খাব চিলনীয়ে থাপ মৰা দি কোনোবা বেটাই যেতিয়া আভাক লৈ যাব তেতিয়া সি গম পাব চম্পকে ঠাট্টা কৰি কৈছিল ভাওনাত বিলাপ গোৱা দি কৈত গৈলা প্ৰাণেশ্বৰী মুহুক তেজীয়া বুলি সিও বাটে ঘাটে গাই ঘূৰি ফুৰিব সুভাষে কৈছিল এইবোৰ কথা মনত পৰিলে বিশ্বজিতৰ হাঁহি উঠে যিদিনা সি আভাৰ লগত বিবাহৰ দিন ঠিক কৰি পেলালে সেইদিনা সিহঁতৰ আনন্দৰ অন্ত নাই বিশ্বজিততকৈ সিহঁতৰহে আনন্দ বেছি বিশ্বজিতৰ দৰে বাকী 3জনো অবিবাহিত নয়ন মানে ডাক্তৰ নয়নজ্যোতি গোহাঁই প্ৰাইভেট প্ৰেক্টিছ কৰে নিজৰ এখন ক্লিনিক আছে নয়নৰো বহাগত বিয়া হোৱাৰ কথা অৱশ্যে প্ৰেম বিবাহ নহয় মাক দেউতাকে ঠিক কৰা ছোৱালী চম্পক দাস ইঞ্জিনিয়াৰ পৰিয়াল বুলিবলৈ পিতৃ-মাতৃ ভাই-ভনী কোনোৱেই নাই সংসাৰত অকলশৰীয়া 3 বছৰৰ আগতেই এজনী ছোৱালীৰ লগত বিয়া হোৱাৰ কথা আছিল চম্পক দাসৰ ছোৱালীজনীক চম্পকে ভাল পাইছিল গায়ত্ৰী বৰঠাকুৰ নামৰ এজনী ব্ৰাহ্মণ ছোৱালী উচ্চ বৰ্ণৰ কাৰণেই গায়ত্ৰীৰ মাক দেউতাকে চম্পক দাসৰ দৰে নিষ্কুলীয়া ল'ৰালৈ বিয়া নিদিলে সুভাষ চৌধুৰীৰ প্ৰেছ আছে প্ৰেছ খোলা বেছিদিন হোৱা নাই আন 3জন বন্ধুৰ দৰে চৌধুৰীৰ ঘৰুৱা অৱস্থা বৰ ভাল নাছিল দুখীয়া পৰিয়ালৰ ল'ৰা বন্ধু কেইজনৰ সহযোগতে সুভাষ চৌধুৰীয়ে প্ৰেছ খুলিলে আৰু এতিয়া যথেষ্ট টনকিয়াল সুভাষ চৌধুৰীৰ পৰিয়ালত বিধৱা মাক আৰু 2জনী বিয়া দিবলগীয়া ভনীয়েক আছে ভনীয়েক 2জনীক বিয়া দিব নোৱাৰা পৰ্যন্ত সুভাষে বিয়া নকৰায় আভাৰ পৰা সোনকালে বিদায় লৈ আহি বিশ্বজিৎ চম্পক দাসৰ ঘৰত উপস্থিত হ'ল ইতিমধ্যে সুভাষ নয়নো আহি উপস্থিত হৈছিল যাৰ সন্মানাৰ্থে এই পাৰ্টিৰ ব্যৱস্থা কৰা হৈছে তেওঁৰ ইমান দেৰি হোৱাৰ কাৰণ কি বিশ্বজিৎ গৈ উপস্থিত হোৱাৰ লগে লগে চম্পকে কৃত্ৰিম খং দেখুৱাই সুধিলে দেৰি হোৱা কাৰণ মিষ্টাৰ ৰোমিঅ'ক সুধিব লাগে নেকি সি চাগৈ গৈ জুলিয়েটৰ ঘৰত আছিল সুভাষে ঠাট্টা কৰি ক'লে প্ৰেম মানে কি তহঁতে কি বুজিবি কেতিয়াবা প্ৰেমত পৰ তাৰ পিছত বুজিবি বিশ্বজিতে হাঁহি ক'লে প্ৰেম কি তই আমাক বুজাব নালাগে তোৰ দৰে লেকেটা প্ৰেমিক কিন্তু দেখা নাই বিয়াখন হৈ যাওক তাৰ পিছত দেখা যাব চম্পকে ক'লে নয়ন তয়ো কিবা এটা ক ইমান সময়ে মনে মনে থকা নয়নলৈ চাই সুভাষে ক'লে থেকেৰা যিমানে পুৰণি হয় সিমানে চুক বাঢ়ে নয়নে লাহেকৈ ক'লে আটায়ে হাঁহিবলৈ ধৰিলে ইতিমধ্যে চম্পকে ক্ৰেডেলৰ পৰা ফোনৰ ৰিচিভাৰটো উঠাই ডায়েলত নম্বৰ এটা ঘূৰালে আটায়ে কৌতূহলেৰে Sample complete. Ready to continue?